নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ যিহেতু 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অসম টেট পৰীক্ষা 31 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব হাতত মাত্ৰ কেইটামান দিন আমাৰ হাতত বাকি আছে এই মুহূৰ্তত আপোনালোকক মই কেইখনমান প্ৰশ্ন আৰ্হি প্ৰশ্ন কাকত আপোনালোকৰ আগত দেখাব বিচাৰিছো অৰ্থাৎ এনে ধৰণে আপোনালোকৰ আগত এই প্ৰশ্ন কাকত কেইখন দেখুৱাম যিকিটা ইয়াৰ প্ৰশ্ন আছে এই প্ৰশ্নসমূহ মই আপোনালোকৰ আগত কৈ যাম আৰু আপোনালোকে নিজে বহি কলম উলিয়াই ল'ব ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিৰ্বাচন কৰিব আৰু অলপ সময় পাছতে মই শুদ্ধ উত্তৰটো কৈ দিম আপোনাৰ কেইটা প্ৰশ্ন শুদ্ধ হৈছে আপুনি নিজকে এবাৰ চাব পাৰিব যে আপোনাৰ প্ৰস্তুতি কিমান আগবাঢ়িছে যি কি নহওক আজিৰ প্ৰশ্ন আৰ্হি প্ৰশ্ন কাকতখন ল'ব বিচাৰিছো স্ক্ৰিনত মই অপচন কিটা আপোনালোকক দেখুৱাইছো এই প্ৰশ্নকিটা দেখুৱাই দিছো স্ক্ৰিনত আবা চাই লওক তথাপি মই মুখেৰে এবাৰ কৈ দিছো শিশুৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে কৰিব লগা মুখ্য কাম হ'ল এ শিশুটোৰ জ্ঞান প্ৰাপ্তি নিশ্চিত কৰা বি শিশুটোৰ সামগ্ৰিক প্ৰতিভা প্ৰাপ্তিৰ সুযোগ দিয়া সি দেশ বা জাতিৰ বাবে প্ৰয়োজনীয় দক্ষতা প্ৰাপ্তিৰ ব্যৱস্থা কৰা ডি এটা শিশু নিৰোগী হ'বলৈ শিক্ষা দিয়া ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক বা কোনটো শুদ্ধ উত্তৰ হ'ব চিন্তা কৰক এবাৰ আৰু বহি লিখক মই যেটো উত্তৰ কম এই উত্তৰটোৰ লগত আপোনাৰ উত্তৰটো মিলিছে নাই শুদ্ধ হৈছে নাই চাব ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছো অপচন বি শিশুটোৰ সামগ্ৰিক প্ৰতিভা প্ৰাপ্তিৰ সুযোগ দিয়া ইয়াৰ পিছৰ প্ৰশ্নটি লৈ আহিছো ছাত্ৰ-ছাত্ৰীৰ নৈতিক জ্ঞান বিকাশ ঘটোৱাটো অতি প্ৰয়োজনীয় কাম ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা স্ক্ৰিনত আপোনালোকে নিশ্চিতভাৱে প্ৰশ্নটো দেখিছে আৰু লগতে মই অপচন কেইটা এবাৰ পঢ়ি দিছো নৈতিক জ্ঞান সম্বন্ধীয় কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিম এই সন্দৰ্ভত বক্তৃতা ব্যৱস্থা কৰিম নৈতিক জ্ঞান সন্নিবিষ্ট কাহিনীৰ অৱতাৰণা কৰিম নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম আপোনালোকে চিন্তা কৰক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম বাকি অপচন শুদ্ধৰ দৰে লাগিলেও কিন্তু অপচন ডি টো আটাইতকৈ বেছি শুদ্ধ হৈছে গতিকে অপচন ডি শুদ্ধ হ'ব ইয়াৰ বাবে 3 নম্বৰ প্ৰশ্ন দেশত পূৰ্ণ সাক্ষৰতা এতিয়াও সম্ভৱ হৈ নুঠাৰ কাৰণ হ'ল দেশত পূৰ্ণ সাক্ষৰতা এতিয়াও সম্ভৱ হৈ নুঠাৰ কাৰণ কি হ'ল ইয়াৰ সম্ভাৱ্য কাৰণ দিছে পুঁজিৰ নাটনি এ অপচন বি পুঁজি ব্যৱহাৰ কৰাৰ অসমৰ্থতা অপচন সি প্ৰয়োজনীয় শিক্ষা সামগ্ৰীৰ অভাৱ অপচন ডি ইয়াক কাৰ্যকৰী কৰিবলৈ সদিচ্ছাৰ অভাৱ 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আপোনালোকে চিন্তা কৰক 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইয়াক কাৰ্যকৰী কৰিবলৈ সদিচ্ছাৰ অভাৱ আমি এটা 4 নম্বৰ প্ৰশ্নটো ল'ব বিচাৰিছো সামগ্ৰিকভাৱে শিশুৰ বিকাশৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় 4 নম্বৰ প্ৰশ্নটিৰ অপচনসমূহ কৈছো আবেগ অনুভূতি আৰু চিন্তাৰ বিকাশ শাৰীৰিক বৃদ্ধি আৰু বিকাশ সামাজিক সম্পৰ্ক আৰু জ্ঞানৰ বিকাশ ওপৰৰ আটাইকেইটা 4 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো আপোনালোকে নিৰ্বাচন কৰক 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ কেইটা প্ৰশ্ন শুদ্ধ হৈছে আপোনালোকে বহিত চিন দি যাব 5 নম্বৰ প্ৰশ্নটিলৈ আহিছো ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হ'ল বংশগতি কাৰণত বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবে ওপৰৰ দুয়োটা মাত্ৰ প্ৰথম কাৰণটো 5 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 6 নম্বৰ প্ৰশ্নটিলৈ আহিছো শিক্ষাই এটা শিশুৰ কোনটো ক্ষেত্ৰৰ বিকাশত সহায় কৰে আনুভূতিক বুদ্ধিমত্তা অপচন বি সামাজিক বুদ্ধিমত্তা অপচন সি জীৱিকা সম্পৰ্কীয় দক্ষতা আৰু অপচন ডি ওপৰৰ আটাইকেইটা 6 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব নিশ্চিতভাৱে আপোনালোকে গম পাইছে অপচন ডি ওপৰৰ আটাইকেইটা 7 নম্বৰ প্ৰশ্নটি লৈ আহিছো তুমি যদি এজন ছাত্ৰক লৈ অসন্তুষ্ট তেন্তে ছাত্ৰজনৰ উত্তৰ বহি পৰীক্ষা কৰোঁতে কি কৰিবা এটো একেবাৰে সহজ প্ৰশ্ন ছাত্ৰজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হ'ব এটোটো কৰিমেই ছাত্ৰজনক শাস্তি দিবলৈ বুলি কম নম্বৰ দিয়া হ'ব অন্য শিক্ষককো ছাত্ৰজনক কম নম্বৰ দিবলৈ কোৱা হ'ব আৰু কোনো উদ্দেশ্যহীনভাৱে ছাত্ৰজনৰ মূল্যায়ন কৰা হ'ব নিশ্চিতভাৱে এই প্ৰশ্নটিৰ উত্তৰ সকলোৰে শুদ্ধ হ'ব ইয়াৰ উত্তৰ হ'ব অপচন এ 8 নম্বৰ প্ৰশ্নটিলৈ আহিছো শ্ৰেণীকোঠাত এজন শিক্ষকৰ প্ৰয়োজন হয় শ্ৰেণীকোঠাত এজন শিক্ষকৰ বহুতো বস্তু প্ৰয়োজন হয় তাৰ ওপৰত আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ কি হেতু ক'ব লাগে
এক নম্বৰ হৈছে টেবুল, বি ব্লেকবোৰ্ড, চি চকী আৰু ডি নিৰ্দেশক মাৰি। ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্লেকবোৰ্ড। 9 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, এজন ভাল শিক্ষক কেনে হোৱা উচিত? অনৰ্গল বক্তৃতা দিব পৰা। এজন ভাল শিক্ষক কেনে হোৱা উচিত সুধিছে। অনৰ্গল বক্তৃতা দিব পৰা অপশ্যন এ। অপশ্যন বি বহু বিষয়ৰ জ্ঞান থকা। অপশ্যন চি নিজৰ পঢ়াব লগা বিষয়ত দখল থকা। অপশ্যন ডি সকলো বিষয়তে দখল থকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিজৰ পঢ়াব লগা বিষয়ৰ ওপৰত দখল থকা। 10 নম্বৰ প্ৰশ্নটি, অভ্যাস বুলি ক'লে কি বুজা যায়? অভ্যাস বুলি ক'লে কি বুজা যায়? 9 নম্বৰ প্ৰশ্নটি, 10 নম্বৰ প্ৰশ্নটি, ই এটা স্বয়ংচালিত প্ৰক্ৰিয়া, কোনো কামৰ পুনৰাবৃত্তি কৰা। অপশ্যন চি ওপৰৰ দুয়োটা। অপশ্যন ডি ওপৰৰ এটাও নহয়। 10 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 11 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্য কি? মহান শিক্ষকসকলক স্মৰণ কৰা, ডক্টৰ ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা, শিক্ষক সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, শিক্ষক ছাত্ৰৰ সম্পৰ্ক ৰক্ষা কৰা। 11 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 12 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, এজন ছাত্ৰই তোমাৰ প্ৰশ্ন এটাৰ আংশিকহে শুদ্ধ উত্তৰ দিলে, তেনে অৱস্থাত তুমি কি কৰিবা? ছাত্ৰজনক গুৰুত্ব কমাই দি অন্য ছাত্ৰক সোধা। অপশ্যন বি কোৱাৰ আগতে চিন্তা কৰি ল'বলৈ উপদেশ দিবা। অপশ্যন চি অন্য মেধাৱী ছাত্ৰৰ দ্বাৰা শুদ্ধ উত্তৰটো শুনোৱা। আৰু অপশ্যন ডি ছাত্ৰজনৰ প্ৰচেষ্টাক উৎসাহিত কৰিবা। 12 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 13 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, মানসিক বয়সৰ ধাৰণাটো আগবঢ়াইছিল। মানসিক বয়সৰ ধাৰণাটো কোনে আগবঢ়াইছিল? বিনেট আৰু চাইমনে, গিলফৰ্ডে, পিয়াজে, থাৰ্ষ্টনে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব, আপোনালোকে সকলোৱে নিশ্চিতভাৱে গম পাইছে মানসিক বয়সৰ ধাৰণাটো কোনে আগবঢ়াইছিল। 13 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। চেষ্টা আৰু ত্ৰুটি দ্বাৰা শিক্ষণৰ সূত্ৰটোৰ সৈতে জড়িত বিজ্ঞানীজন আছিল। চেষ্টা আৰু ত্ৰুটি, চেষ্টা আৰু প্ৰচেষ্টা আৰু ভুল তাৰমানে দ্বাৰা শিক্ষণৰ সূত্ৰটোৰ সৈতে জড়িত বিজ্ঞানীজন কোন আছিল? 14 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো আপোনালোকে অপশ্যনৰ পৰা নিৰ্বাচন কৰক। থাৰ্ষ্টন, ফ্ৰয়েড, থৰ্নডাইক, পিয়াজে। 14 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ হ'ব অপশ্যন চি। জন পিয়াজে উদ্ভাৱন কৰিছিল সংবেদাত্মক প্ৰেক্ষীয় স্তৰৰ সূত্ৰ, বংশগতিৰ সূত্ৰ, সুপ্ত কাৰকৰ সূত্ৰ, ওপৰৰ আটাইকেইটা। 15 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। শিক্ষাদানত দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা হ'ল ছাত্ৰই আমোদ লাভৰ জৰিয়তে শিকিব পাৰে, দুৰ্বল শ্ৰৱণেন্দ্ৰিয় ছাত্ৰই শিকাত সুবিধা হয়, শিকিবলগীয়া কথাখিনিৰ সান্নিধ্যত আনিব পাৰি, ছাত্ৰৰ মাজৰ উচ্ছৃংখলতা ৰোধ কৰিব পাৰি। 16 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 17 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, প্ৰাথমিক স্তৰত পৰিৱেশ শিক্ষাই ছাত্ৰ ছাত্ৰীক সহায় কৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ, সংৰক্ষণ আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰা, সমাজৰ বিভিন্ন ব্যক্তিৰ সৈতে সান্নিধ্য লাভ কৰা, ভৱিষ্যতে পৰিৱেশকৰ্মী হ'বলৈ শিক্ষা দিয়া, ঘৰখনৰ পৰিৱেশ অটুট ৰখাৰ জ্ঞান দিয়ে। 17 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 18 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, তুমি শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ আহি দেখা পালা যে সেই নিৰ্দিষ্ট পিৰিয়ডটোত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাই, তুমি কি কৰিবা? ছাত্ৰ ছাত্ৰীৰ শিক্ষা লাভৰ সময়ক মূল্য দি তোমাৰ পৰিকল্পনা মতে পঢ়ুৱাই যাবা, ছাত্ৰ ছাত্ৰীসকলক মনোযোগ দিবলৈ আহ্বান জনাবা, ছাত্ৰ ছাত্ৰীসকলৰ কৰ্তব্য সম্বন্ধে সোঁৱৰাই দিবা, ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সহযোগ কৰিবা আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিবা। 18 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 19 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, এজন শিক্ষকে ছাত্ৰৰ উত্তৰবহী মূল্যায়ন কৰোঁতে তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব কৰ্তব্যৰ প্ৰতি নিষ্ঠা দেখুৱাই, ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱাই, উত্তৰ বহীত মতামত ব্যক্ত কৰি
আৰু ওপৰৰ এটাও নহয় 19 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱায় 20 নম্বৰ প্ৰশ্নটিলৈ আহিছো তলৰ কোনটো অধিক গুৰুত্বপূৰ্ণ শিক্ষকে ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰিব লাগে শিক্ষকে স্পষ্ট আৰু ডাঙৰকৈ বক্তৃতা দিব লাগে শিক্ষকে ছাত্ৰক নিস্তব্ধতা বজাই ৰাখিবলৈ ক'ব লাগে শিক্ষকে যিমান পাৰে সিমান সহজভাৱে পাঠ্যক্ৰম ব্যাখ্যা কৰিব লাগে 20 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আপোনালোকে নিৰ্বাচন কৰক এ বি ডি গোটেইকেইটা শুদ্ধ দৰে লাগিছে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 21 নম্বৰ প্ৰশ্নটিলৈ আহিছো ছাত্ৰ শিক্ষকৰ মাজত যোগসূত্ৰক ফলপ্ৰসূ বুলি ধৰা যাব অপচন এ যদি শিক্ষকে লাহে লাহে পৰিপাটিকৈ শিক্ষণ কাৰ্য আগবঢ়ায় অপচন বি যদি এটা নীৰৱ আৰু শৃংখলিত পৰিৱেশত শিক্ষাদান কৰে অপচন সি ছাত্ৰ ছাত্ৰীয়ে অতি ক্ষিপ্ৰতাৰে বুজি পায় অপচন ডি যদি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকে বুজাব খোজা ধৰণেই বুজি পায় 21 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শিক্ষণ আৰু শিক্ষক ছাত্ৰৰ যোগাযোগ কেতিয়া বিফল হয় শিক্ষণ আৰু শিক্ষক ছাত্ৰৰ যোগাযোগ কেতিয়া বিফল হয় ছাত্ৰ ছাত্ৰী অমনোযোগী হ'লে শিক্ষকে বুজাবলৈ বিচৰা পাঠটোৰ গতানুগতিক বুজনি দিলে পাঠটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ উৎসুকতা নাথাকিলে শ্ৰেণীকোঠাত অতিমাত্ৰ চিঞৰ বাখৰ হৈ থাকিলে 22 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন বি শিক্ষকে বুজাবলৈ বিচৰা পাঠটোৰ গতানুগতিক বুজনি দিলে 23 নম্বৰ মই তেনেজন শিক্ষককে স্বীকৃতি দিওঁ যে ছাত্ৰ ছাত্ৰীক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে ছাত্ৰ ছাত্ৰীৰ সমস্যা সম্পৰ্কে অৱগত হয় আৰু তেওঁলোকক সহায় কৰে ছাত্ৰ ছাত্ৰীৰ সৈতে বন্ধুত্ব বজাই ৰাখে এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হয় 23 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ছাত্ৰ ছাত্ৰীৰ সমস্যা সম্পৰ্কে অৱগত হয় আৰু তেওঁলোকক সহায় কৰে 24 নম্বৰ প্ৰশ্নটিলৈ আহিছো শিশুৱে যিকোনো বস্তু মনত ৰাখিব পাৰে শিশুৱে যিকোনো বস্তু সহজে মনত ৰাখিব পাৰে কেনেধৰণে ইয়াত যিকেইটা বিকল্প আছে ইয়াৰ পৰা সঠিক বিকল্পটো নিৰ্বাচন কৰিব লাগে সেই বিষয়ে পঢ়ি সেই বিষয়ে লিখি সেই বিষয়ে ব্যৱহাৰিক অভিজ্ঞতা লৈ পঢ়ি আৰু লিখি 24 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শিশুৰ আদি বাল্যাৱস্থা কোন সময়ছোৱাক বুজোৱা হয় আদি বাল্যাৱস্থা বুলি কোন সময়ক কোৱা হয় 2 পৰা 5 বছৰ বয়সৰ সময়ছোৱা 5 পৰা 6 বছৰ বয়সৰ সময়ছোৱা জন্মৰ পৰা 2 বছৰ বয়সৰ সময়ছোৱা আৰু অপচন ডিত আছে 6 পৰা 8 বছৰ বয়সৰ সময়ছোৱা আদি বাল্যাৱস্থা বুলি কোনটো সময়ক কোৱা হয় 25 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 26 নম্বৰ প্ৰশ্নটিলৈ আহিছো শ্ৰেণীকোঠাত শিক্ষণৰ বাবে কি প্ৰয়োজন অভিজ্ঞ শিক্ষক উপযুক্ত শৈক্ষিক পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ অনুসন্ধিৎসা ওপৰৰ সকলো শ্ৰেণীকোঠাত শিক্ষণৰ বাবে কি প্ৰয়োজন 26 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 27 নম্বৰ প্ৰশ্নটিলৈ আহিছো শ্ৰেণীকোঠাৰ পৰিচালনাৰ বাবে প্ৰধানকৈ কোন দায়িত্বশীল অধ্যক্ষ শ্ৰেণী শিক্ষক প্ৰশাসনীয় মুৰব্বী ছাত্ৰ ছাত্ৰী 27 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন বি শ্ৰেণী শিক্ষক শিক্ষকতাৰ মহৎ দিশ কি ভাল চৰকাৰী চাকৰি ভাল দৰমহা দায়িত্বপূৰ্ণ কাম আত্মপৰীক্ষাৰ সুযোগ 28 নম্বৰ প্ৰশ্নটি শুদ্ধ উত্তৰ হ'ব অপচন আপোনালোকৰ চি আৰু ডিৰ মাজত কনফিউজন লাগিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি প্ৰশ্ন কাকতৰ উত্তৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক সময়ে সময়ে প্ৰশ্ন দিব সময়ে সময়ে পুৰস্কাৰ দিব তেওঁলোকৰ উত্তৰবোৰ শ্ৰেণীত আলোচনা কৰিব আৰু ওপৰৰ আটাইবোৰ প্ৰশ্ন কাকতৰ উত্তৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক 29 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ওপৰৰ আটাইকেইটা 30 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰশ্ন তুমি এজন বিজ্ঞান শিক্ষক বিজ্ঞান পৰীক্ষাগাৰত প্ৰথমে তুমি কোনটো পাঠ পঢ়ুৱাবা বিখ্যাত বিজ্ঞানী আৰু উদ্ভাৱনৰ বিষয়ে বৰ্ণনা কৰিবা উল্লেখযোগ্য আৱিষ্কাৰবোৰৰ তালিকা মনত পেলাবলৈ ক'বা বৰ্তমানৰ আধুনিক যুগত বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰিবা পৰীক্ষাগাৰত সতৰ্কতাৰে কাম কৰিবলৈ ক'বা 30 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পৰীক্ষাগাৰত সতৰ্কতাৰে কাম কৰিবলৈ ক'ম
শিশুৰী বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ যি 30টা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আগন্তুক পৰীক্ষাত আহিব ইয়াৰে এখন আৰ্হি প্ৰশ্ন কাকত আপোনালোকৰ আগত আজি কৰি মানে দেখালো আৰু ইয়াৰ পৰা আপোনালোকৰ কাৰ কিমানটা প্ৰশ্ন শুদ্ধ হৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব পৰৱৰ্তী সময়ত আমি এনে ধৰণে প্ৰতিটো বিষয়ৰে আপোনালোকে যদি ভাল পাইছে তেন্তে প্ৰতিটো বিষয়ৰে এনে ধৰণে প্ৰশ্ন আৰ্হি প্ৰশ্ন কাকত সংগ্ৰহ কৰি আপোনালোকক কৰি দিবলৈ চেষ্টা কৰিম ধন্যবাদ